স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা আজি কথা পাতিব বিচাৰিছো মোৰ মনৰ ভাৱ কিছু আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো হেতু হৈছে যে আজিকালি খুব সহজে এটা বস্তু শুনা যায় খুব কম বয়সীয়া ল'ৰা ছোৱালী বিশেষকৈ টিনেজাৰ্ছ দুৰৰ মাজত এটা কথা আজিকালি শুনা যায় যেটো আমি আগতে কেতিয়াও নুশুনিছিলো বা আমি আগতে কেতিয়াও নাজানিছিলো হেতু হৈছে ডিপ্ৰেছন মানসিকভাৱে অকলশৰীয়া অনুভৱ কৰাটো এই ডিপ্ৰেছন নামৰ কথাটো কিয় আৰু কেনেকৈ হয় হয়তো মনোবিজ্ঞানিকসকলে ইয়াৰ ব্যাখ্যা বেলেগ ধৰণে দিব বা তাৰ আচলতে তাৰ ব্যাখ্যা বেলেগ হয় কিন্তু মই মোৰ চাৰিওফালে থকা শিশুসকলক মই এনেও অলপ মানে সৰু সৰু ল'ৰা ছোৱালীৰ লগত মই অলপ বেছি অলপ মানে মোৰ যোগাযোগ অলপ বেছি গতিকে মই ক'ব বিচাৰোঁ যে মই যিমান দূৰ দেখিছোঁ মোৰ আশে-পাশে থকা যিমানখিনি শিশু মই দেখিছোঁ বা টিনেজাৰ্ছ মই দেখিছোঁ ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণ হ'ল যে আমি আজিকালি অভিভাৱক আৰু শিশুৰ মাজত এটা ডাঙৰ গেপ অভিভাৱকসকলৰো শিশুৰ লগত কথা পাতিবলৈ সময় নাই আৰু শিশুসকলৰো অভিভাৱকসকলৰ লগত কথা পাতিবলৈ সময় নাই কাৰণ কেৰিয়াৰ গোটেই পৃথিৱী দৌৰিছে আৰু দৌৰিছে শিশুসকলক আমি অকমান বুজন হোৱাৰ পৰাই আমিও শিকাইছোঁ যে দৌৰা লক্ষ্যত উপনীত হোৱা কেৰিয়াৰ খুবেই দৰকাৰ মানুহৰ লক্ষ্য থকাটো খুবেই দৰকাৰ কেৰিয়াৰ এটা গঢ়া কেৰিয়াৰ এটা মুখৰ আগত থকাটো খুবেই দৰকাৰ আৰু তাৰ বাবে কষ্ট কৰাটো খুবেই দৰকাৰ কিন্তু তাতে এটা কথা সদায় মন কৰিবলগীয়া যে কেৰিয়াৰে সৰ্বোচ্চ নহয় বৰ্তমান সময়ত বহু শিশু বহু মানে টিনেজাৰ্ছ অকলশৰীয়া অনুভৱ কৰে কিয় আৰু বিপথে যায় খুব সোনকালে বিপথে যায় ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণেই মই ভাবোঁ যে কমিউনিকেশ্যন গেপ আমাৰ অভিভাৱকসকলৰ লগত শিশুৰ কোনো ধৰণৰ কথা বতৰা আজিকালি নহয় খুব কম হয় আগতে যেনেকৈ আমি আমাৰ মা দেউতাৰ লগত যেনেকৈ আমি কথা পাতিছিলোঁ মাকৰ লগত হওক দেউতাকৰ লগত হওক ঠিক তেনেদৰে আজিকালি কথা পতা নাযায় গতিকে শিশুসকল অকলশৰীয়া হৈ যায় তাৰোপৰি আজিকালি অনবৰতে শিশুসকলে অনবৰতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে মোবাইলত ব্যস্ত থাকে হয় গেম খেলিব নহয় পঢ়া শুনাৰ কাম কথা পাতিব নহয় কিবা কাৰোবাৰ লগত মেছেজত কথা পাতিব মুঠতে অনবৰতে ব্যস্ত থাকে মোবাইলটোলৈ যাৰ ফলত এই মোবাইলৰ লগত থাকোঁতে তেখেতসকলে মানুহৰ লগত কথা পাতিবলৈ পাহৰি যোৱাৰ নিচিনা হৈছে আগতে যেতিয়া আমাৰ ঘৰলৈ কোনোবা আলহী আহে তেতিয়া আমাৰ মাহঁতে আমি যদি পঢ়ি থাকোঁ আমাৰ মাহঁতে কয় যে আমুক আহিছে খুৰা আহিছে পেহা আহিছে পেহী আহিছে আমুক আহিছে তামুক আহিছে আমি পঢ়াৰ পৰা উঠি আহি অকণমান সময় মাত দিওঁ দুআষাৰ কথা পাতোঁ আকৌ গৈ পেলাই পঢ়া টেবুলত বহোঁ কিন্তু আজিকালি আলহী মানুহৰ ঘৰলৈ যদি কোনোবা আলহী আহে তেনেহ'লে সেইখন ঘৰত থকা শিশুসকলে কেতিয়াও মাত দিবলৈ নাহে কাৰণ তেখেতসকল ব্যস্ত হয় পঢ়াত নহয় মোবাইলত গেম খেলা নহয় আন কিবা কাৰণত তেখেতসকল ব্যস্ত তেখেতসকলে কেতিয়াও এই ঘৰলৈ অহা আলহীৰ লগত বহি কথা পতা বা তেওঁলোকৰ লগত মত বিনিময় কৰা কথাত কেতিয়াও নাথাকে আৰু অভিভাৱকসকলেও কেতিয়াও নাভাবে যে সেইটো কৰিবলগীয়া কথা তেনেকৈও এটা কাৰণ যে আমাৰ শিশুসকল বৰ্তমান অকলশৰীয়া অনুভৱ কৰে এটা সময়ত গৈ আৰু আগতে সদায় আমাৰ ল'ৰা ছোৱালীয়ে সদায় বা আমি নিজেও সদায় বাহিৰত খেলিবলৈ গৈছিলোঁ আজিকালি খেলিবলৈ সময় নাই লগতে নাই মানে খেলাৰ ঠাইৰো অভাৱ ফিজিকেল এক্টিভিটি একেবাৰে কম ফিজিকেল এক্টিভিটি একেবাৰে নকৰে ফলত কি হয় সদায় ঘৰৰ ভিতৰত মোবাইলটো লৈ থাকোঁতে এখন সমাজৰ পৰা যেন তেওঁলোক বাদ পৰি যায় নিজৰ যি 2-4জন বন্ধুবৰ্গ থাকে তেওঁলোকৰ লগত কথা পাতে যদিও খুব এটা ডিটেইল কথা নাপাতে খুব চিম্পল কথা পাতি থৈ দিয়ে ভালনে ভাল কথা পাতিবই নাজানে আজিকালি শিশুসকলে গতিকে মই যিখিনি শিশু মোৰ চাৰিওফালে মই দেখি আহিছোঁ বা যিখিনি মানুহ মই দেখিছোঁ বা ইমান দিনে মই যিখিনি মানে মোৰ অধ্যয়নৰ পিছত মই এই কথাখিনি ক'ব বিচাৰোঁ যে যিসকল অভিভাৱকে অকণমান হ'লেও ভাবে যে মোৰ ল'ৰা ছোৱালী অকলশৰীয়া অনুভৱ নকৰক সদায় তেওঁলোকে মানুহৰ মাজত থকা নিচিনা অনুভৱ কৰক সেইসকলৰ সন্তান সদায় কিন্তু খুব ফূৰ্তি মনে থাকে কাৰণ তেখেতসকলৰ লগত অভিভাৱকসকলে খুব ভালকৈ কথা পাতে তেখেতসকলক সময় দিয়ে আৰু শিশুসকলেও নিজৰ অভিভাৱকসকলক সময় দিয়ে আৰু আমাৰ বৰ্তমান সময়ত আমাৰ ফুড হেবিট যিসকল নতুন প্ৰজন্ম তেখেতসকলৰ ফুড হেবিট খুব বেয়া
যেতিয়াই ভোক লাগে তেতিয়া এটা চিপছ, যেতিয়াই ভোক লাগে তেতিয়া এটা বাৰ্গাৰ, যেতিয়াই ভোক লাগে তেতিয়াই সদায় জাংক খোৱাৰ এটা মানসিকতা। সেইটো এটা কিন্তু কাৰণ সেইবোৰ বস্তুত যেতিয়া বাহিৰৰ বস্তু বেছিকৈ খাব, জাংক ফুড হওক বা পেকেজিং ফুড হওক, যেতিয়া বেছিকৈ খাব তেতিয়াই শৰীৰলৈ বেছিকৈ নিমখ জাতীয় মানে ছ'ডিয়াম জাতীয় বস্তু বেছিকৈ যাব। আৰু এই ছ'ডিয়ামেই এটা সময়ত গৈ মানুহৰ এই ডিপ্ৰেশ্যনৰ যি মানে মানসিক যিটো এটা ৰোগ বুলিয়ে মই ক'ব বিচাৰোঁ, মানসিক যিটো এটা অৱস্থা, সেই অৱস্থালৈ নিজকে লৈ যায়। গতিকে যিহেতু খাদ্য অভ্যাস ঠিক নহয়, খাদ্য অভ্যাস ঠিক নোহোৱাৰ লগে লগে শৰীৰৰ ভিতৰখন দুৰ্বল হৈ পৰে আৰু তেতিয়াই যেতিয়া তেওঁলোকে বিচাৰে মৰম আদৰ আৰু তেতিয়াই তেওঁলোক অলপ অকলশৰীয়া অনুভৱ কৰে। গতিকে খুবেই জৰুৰী এটা ভাল খাদ্য অভ্যাস। আৰু বৰ্তমান প্ৰজন্মৰ প্ৰায় প্ৰত্যেকে ৰাতি দেৰিকৈ শোৱাৰ এটা মানসিকতা আছে। তেখেতসকলে কেতিয়াও নিবিচাৰে যে ৰাতিপুৱা সোনকালে উঠি পঢ়িম, ৰাতিপুৱা সোনকালে উঠি আমুক কৰিম, ৰাতিপুৱা সোনকালে উঠি তামুক কৰিম, তাৰ পৰা সদায় দূৰত থাকে। সেইটো এটা আমাৰ যিটো জীৱন যাত্ৰাৰ প্ৰণালী সেইটোতো এটা কিন্তু সেইটো ভুল। গতিকে ডাঙৰ ভুল সেইটো। গতিকে যিমান পৰা যায় শিশুসকলক এইটো কথা মনত সোমোৱাব লাগে যে ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠিব লাগে। কাৰণ ৰাতিপুৱাৰ ৰ'দ, ৰাতিপুৱাৰ পোহৰ, ৰাতিপুৱাৰ সূৰ্য সঁচাকৈয়ে বৰ সুন্দৰ। ৰাতিপুৱাৰ পৃথিৱীখন বৰ সুন্দৰ। আৰু ৰাতিপুৱা যেতিয়া ছানলাইট ল'ব, সূৰ্যৰ পোহৰ গাত পৰিব অলপ সময় 15 মিনিট 20 মিনিট, তেতিয়া তেওঁলোকৰ ভিটামিন ডিৰ পৰা আদি কৰি চব বস্তুৱে, মিনাৰেলছ সকলো বস্তুৱে তেওঁলোকৰ শৰীৰত ঠিকমতে থাকিব। গতিকে সেইটো এটা বহুত জৰুৰী কথা। গতিকে ৰাতি দেৰিকৈ শোৱাৰ লগে লগে ৰাতিপুৱা দেৰিকৈ উঠে আৰু ৰাতিপুৱা দেৰিকৈ উঠাৰ লগে লগে গোটেই দিনটোৰ যিখন ৰুটিন তেখেতসকলৰ বেয়া হৈ পৰে। আৰু লগতে ৰাতি দেৰিকৈ শোৱাৰ লগে লগে ৰাতি খোৱাও তেখেতসকলে দেৰিকৈ খায়। ফলত যেতিয়া ৰাতি খোৱা দেৰি হয়, ৰাতি শোৱা দেৰি হয়, ৰাতিপুৱা কেতিয়াও তেওঁলোক ফ্ৰেছ মুডত নুঠে। আৰু সেইও এক কাৰণ কিন্তু নিজৰ শৰীৰটোক তেওঁলোকে দুৰ্বল অনুভৱ কৰে আৰু নিজৰ অলপ অনবৰতে তেওঁলোকৰ মনত এটা খুদনি, এটা ইৰিটেশ্যন, এটা অনবৰত মানে অশান্তি ভাৱ এটা থাকে। গতিকে যিমান পৰা যায় সন্তানক সোনকালে খোৱাৰ অভ্যাস গঢ়ি তোলক, যাতে তেওঁলোকে ৰাতিপুৱা ফ্ৰেছ হৈ উঠে। আৰু যিমান পৰা যায় শিশুসকলক আমাৰ লগত ভিতৰত ৰাখিবলৈ চেষ্টা কৰক। আমাৰ লগত কথা পাতি, অভিভাৱকসকলৰ লগত কথা পাতি, মোবাইলৰ পৰা কিছু সময় হ'লেও দূৰত থাকি নিজকে অলপ বেলেগৰ লগত কথা পাতি নিজকে অলপ শ্বেয়াৰ কৰিবলৈ শিকাওক। কাৰণ যেতিয়া এজন শিশুৱে নিজকে বেলেগৰ লগত শ্বেয়াৰ কৰিব, বেলেগৰ লগত কথা পাতিব, তেতিয়াহে তেওঁলোকৰ মানসিকভাৱে তেওঁলোক ডেভেলপ হ'ব। আৰু চবতকৈ ডাঙৰ কথা যে অভিভাৱকসকলো আজিকালি বহু ব্যস্ত, কিন্তু এই ব্যস্ততাৰ মাজত কিন্তু নিজৰ সন্তানক সদায় চিন্তা কৰিব যাতে নিজৰ সন্তানে নিজকে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে। আৰু বৰ্তমান সময়ত দেখা গৈছে যে খুব কম বয়সীয়া ল'ৰা ছোৱালীৰ মাজত ডায়েবেটিছ, হাইপাৰটেনশ্যন, এনেকুৱা জাতীয় থাইৰয়ড, এনেকুৱা জাতীয় সমস্যা দেখা দিছে। কাৰণ তেখেতসকলৰ ফিজিকেল এক্টিভিটি নাই। কাৰণ তেখেতসকলে নাখাবলগীয়া বস্তু বেছিকৈ খায়, খাবলগীয়া বস্তু কমকৈ খায়, আৰু তেওঁলোকৰ যিটো জীৱন যাত্ৰাৰ প্ৰণালী সেইটো ভুল। গতিকে জীৱন যাত্ৰাৰ প্ৰণালী সদায় ঠিক কৰক। আৰু মই আশা কৰিছোঁ যে এইখিনি সম্পূৰ্ণ মোৰ ব্যক্তিগত এটা ধাৰণা, ব্যক্তিগত এটা কথা যিখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু মই আশা কৰোঁ যে প্ৰত্যেকজন শিশু আমাৰ কালিৰ যি ভৱিষ্যত, সেই শিশু যাতে বৰ সুন্দৰকৈ ডাঙৰ হয়, বৰ সুন্দৰকৈ তেওঁলোকে নিজকে গঢ় দিব পাৰে। আৰু আজিকালি দেখা যায় বহু শিশু নিজৰ পৰিয়ালৰে ভিতৰৰ একে বয়সৰ ল'ৰা ছোৱালীৰ লগত তেওঁলোকৰ কমিউনিকেশ্যন গেপ হয়। কিয়? তাৰ অজুহাত হৈছে পঢ়িব লাগে। পঢ়িব নালাগে বুলি মই ক'ব খোজা নাই, বা কেৰিয়াৰ কনচিয়াছ হ'ব লাগে সেইটো নালাগে বুলিও মই ক'ব খোজা নাই। কিন্তু তাৰ মাজতে অকণমান সময় নিজৰ বাবে ৰাখিব লাগে, যিখিনি সময়ত তেওঁলোকে বাকীবোৰ ল'ৰা ছোৱালীৰ লগত বা নিজৰ বন্ধুবৰ্গৰ লগত বা নিজৰ পৰিয়ালৰে নিজৰ সমবয়সীয়া ল'ৰা ছোৱালীৰ লগত ভালকৈ কথা পাতিব পাৰে, ভালকৈ নিজকে শ্বেয়াৰ কৰিব পাৰে, ফূৰ্তি কৰিব পাৰে। অকল মোবাইলত গেম খেলাটোৱেই ফূৰ্তি বুলি ভাবিব নালাগে। অকণমান ওলাই যাব লাগে। আজিকালি বহু টিনেজাৰ্ছকে মই দেখিছোঁ যে তেখেতসকলে পাচলিৰ নাম নাজানে, তেখেতসকলে বজাৰৰ বস্তুৰ দাম নাজানে, কাৰণ তেওঁলোক নেযায়েই ওলাই। তেওঁলোকে নিজৰ দুনিয়া এখনত ব্যস্ত হৈ থাকে, যাৰ ফলত
এদিন আহে যিটো দিনত তেওঁলোক বৰ অকলশৰীয়া অনুভৱ কৰে। গতিকে মোৰ অনুৰোধ প্ৰত্যেকে মই ক'ব বিচাৰোঁ যে যিসকল অভিভাৱক তেখেতসকলকো ক'ব বিচাৰোঁ, যিসকল নতুন প্ৰজন্ম মই তেখেতসকলকো ক'ব বিচাৰোঁ, নিজকে শ্বেয়াৰ কৰক, নিজকে সুন্দৰকৈ ৰাখক, লাইফষ্টাইল ঠিক কৰক, খাদ্য ঠিক কৰক আৰু নিজকে এজন সুস্থ সবল ব্যক্তিৰ হৈ নিজকে গঢ় দিয়ক। অকল কেৰিয়াৰে সৰ্বোচ্চ নহয়। গতিকে মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও মোৰ কথাখিনিত সঁহাৰি জনাব। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।